চক কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে সেইটোলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদো শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব চক য'তে য'তে আমছুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে চাওক তেওঁৰ এইটো নিয়মেই তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি এটা ভিডিঅ' এটা ভাইৰেল হৈছে যে তেখেতে প্ৰাইভেট গাড়ীত আহি ৰাইজক দেখুৱাৰ কাৰণে আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ ময়ে গাড়ী দি দিলোঁহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ